হেল্ল' গাইজ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ বহুত দিনৰ মূৰত স্বাগতম জনাইছোঁ। আৰু সেই তেতিয়াই কৰা এইটো ভিডিঅ', তেতিয়া মানে গৰম বন্ধ হৈ আছিলে আৰু এতিয়া মই ভিডিঅ'টো দিবলৈ সময় পাইছোঁ। আৰু সেই গৰম বন্ধত মই কি কৰিছোঁ এয়া দেখাইছোঁ চাওক। এয়া মোৰ ফ্ৰেণ্ড দুজনী আছিলে, আমি প্ৰজেক্ট বনাইছিলোঁ। এয়া আমি মেথছৰ বনাইছিলোঁ প্ৰজেক্ট। এয়া মই ওপৰত লিখি দিছোঁ কি কৰিব দিছিলে আমাক। আৰু এতিয়া মই লিখা কামটো কৰিছিলোঁ আৰু ছবি বনোৱা কামটো কৰিছিলোঁ। আৰু এতিয়া মোক লগৰ দুজনীয়ে মোক হেল্প কৰি দিছিলে আৰু এয়া মই এতিয়া লিখিছোঁ। আৰু আমি লিখাৰ মাজতে অকণমান ধেমালি কৰি লৈছোঁ, অকণমান ফটো ভিডিঅ' উঠি লৈছিলোঁ। এয়া চাওক। আৰু অলপ সময়ৰ পাছতে আমাৰ এয়া ৰেডি হৈ গ'ল আৰু অলপমান বাকী আৰু ছবিকেইটাত ৰং কৰিব আছে আৰু এয়া চাওক, আমি 3জনীৰ নাম লিখিলোঁ আৰু এজনী আহিব নোৱাৰিলে কাৰণ তাইৰ ঘৰ বহুত দূৰত আছিলে আৰু সেইবাবে তাই স্কুলতে লিখি ল'ব বুলি মই এতিয়া এভাগৰ নামটো থৈ দিছোঁ, কাৰণ নিজৰ নামটো নিজেই লিখিব লাগিব ন। আৰু মই ইহঁতক চাবোন দিলোঁ আৰু খাই বৈ এতিয়া সন্ধিয়া সময়ত আমি মাৰ লগত আহিলোঁ এয়া জেঠাই ঘৰলৈ। এয়া জেঠাই ঘৰ ভাইটিটো প্ৰথম ওলাইছিলে আৰু জেঠাই ঘৰত বিভিন্ন ধৰণৰ ফুল আছে। এতিয়া ৰাতি কাৰণে ইমানকৈ দেখাব নোৱাৰোঁ আৰু এতিয়া সোমাই আহিলোঁ আৰু ভাইটিয়ে মোক দেখি নেগেৰাযোৰ উলিয়াই ল'লে আৰু কৈছে যে মই নেগেৰা শিকিছোঁ নহয়। আৰু সেইবাবে মই কৈছোঁ হয় নেকি, ভাল কথা, তেনেহ'লে মই মোকো বজাই দেখুৱাব বুলি কৈছিলোঁ আৰু সেয়া মোক বজাই দেখুৱালে। অকণমান মোকো শিকাই দিলে, অকণমান ময়ো শিকি ল'লোঁ, এনেই অলপ বজাই চালোঁ আৰু পিছত দেখাইছোঁ। ৰাতিপুৱা শুই উঠি মই দেখিলোঁ এইটো কি বস্তু মানে এইটো কেনেকুৱা ধৰণৰ মাছ আকৌ, চুবলৈ অকল ভয়ো লাগে নহয় অকণমান, হ'লেও মই অকণমান চুলোঁ বাৰু দেই, একো নকৰে বাৰু। নামটো কমেণ্টত ক'বচোন, এই মাছটোৰ নাম কি? নামটো বোলে কেটফিছ বুলি কৈছে, কেটফিছ। আৰু আপোনালোকৰ মতামতটো ক'বচোন কমেণ্টত। আৰু আজি মানে 3 আগষ্ট আৰু গোটেইবোৰ লগাই ভিডিঅ' দিছোঁ। এয়া সেই ভতিজাটোৰ বাৰ্থডে আৰু এয়া সেইবোৰ ডেক'ৰেশ্যন কৰিছিলোঁ। আৰু এইটো ভাইটি আৰু এইপিনে নবৌ আৰু সেইপিনে দাদা, বাকীবোৰ মানুহ এইটো পিংক কালাৰ পিন্ধা চাদৰ মেখেলা পিন্ধাগৈ মোৰ মা হয়। আৰু এয়া ভাইটিয়ে কেক কাটিছে ধুনীয়াকৈ, মমবাতিও নুমুৱাইছে আৰু তাৰপৰা এয়া চব সকলোকে কেক চেক খোৱালে। আৰু আগৰবাৰ সি বহুত কান্দিছিলে কিন্তু এইবাৰ নেকান্দিলে। আৰু এয়া চাওকচোন, প্ৰথমতে এনেদৰে সজাইছিলে। এয়া প্ৰথমতে জুমো হৈ গৈছে আৰু মই কৰা নাছিলোঁ, হ'লেও হৈ যায় মাজে মাজে কিছুমান প্ৰব্লেম দিয়ে আৰু এয়া চাওক, মই অকণমান দেখাই দিলোঁ। সেয়া চাওক, আকৌ জুম হৈ গ'ল। এয়া চাওক, 1 2 3 ৱাও, ইমান ধুনীয়া লিখিছে। এইপিনে চাওক, মিষ্টাৰ বিপন দত্ত বুলি লিখা আছে ইয়াত। এইটো চাওক, ইমান ধুনীয়াকৈ বনাইছে। এয়া এই যে মাছৰ কাৰ্টুন থাকে না, তাৰে এডোখৰৰ পৰা বনাইছে। আৰু এইটো হৈছে এটা ঘৰ, ইয়াত ককা আইতাও আছিলে এয়া বহুত ধুনীয়াকৈ বনাইছিলে তেওঁ বহুত ধুনীয়া বনায়। তেওঁৰ লগতে ছবিও শিকায় স্কুলত, মই যোনখন স্কুলত পঢ়োঁ ন, সেইখন স্কুলতে তেওঁ ড্ৰয়িং শিকায় বিশেষকৈ। আকৌ দেওবাৰ দিনটো এক্সট্ৰাকৈ লয়। কোনজন কওঁ, এইজন এয়া আমাৰ স্কুলৰ ছাৰ মেডামৰ ফটো হয়। ইয়াত কিছুমান আছে, কিছুমান বাৰু ৰিটায়াৰ হ'ল, নহ'লে কিছুমান অৱসৰ ল'লে আৰু কিছুমানে গ'লগৈ বেলেগ চাকৰি পাই পিনি, চৰকাৰী চাকৰি পায়। আৰু এই প্ৰথমজন আমাৰ প্ৰিন্সিপাল ছাৰ আছিলে, দ্বিতীয়জন য'ত মই লিখি দিছিলোঁ। আৰু এয়া দেখিছেনে, ইমান ধুনীয়া হাতী এটা ইমান ধুনীয়াকৈ বনাইছে ন। আৰু এয়া হৈছে বাৰ্থডে বয়, চাওক কেনেদৰে আঁতৰাই দিছে সেইটো কেমেৰাটো। আৰু বহুত দেৰিৰ পিছত যে হাই বুলি ক'লে আৰু শুনক, চাব দেই। হাই এতিয়া, হাই 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 চাওক, ইমান ধুনীয়াকৈ ক'লে। এতিয়া বহুত দেৰি পিছত ময়ো এৰি নিদিওঁ নহয়, আকৌ ময়ো লাগি থাকোঁ নহয়। আৰু আজিলৈ সামৰিছোঁ, বাই বাই।